टाउन में लोकनाथ बाबा का मंदिर में बजरंग दल कमेटी का नया गठन हुआ। बजरंग दल का मेन उद्देश्य यही है नारी सुरक्षा देना, हमारी माँ बहन को रक्षा करना, सुरक्षा देना, ये हमारा दायित्व है। लव जिहाद का केस हमारे शहर में बहुत ज़्यादा हो रहा है, आसाम में पूरी। इस लव जिहाद से हमारे माँ बहन बेटी जो भी है सभी को बचाना है। हमारे धर्मांतरण जो हो रहा है हमारी माँ बहनों का, उनसे भी हमारे माँ बहन को बचाना है। गाय को भी रक्षा करना है और हमारे मंदिर जितने मंदिर है सभी को सुरक्षा देना, यही हमारा उद्देश्य बजरंग दल का है। नारी सुरक्षा देना, मंदिर का हमारे रक्षा करना, ये सभी यही मेरा उद्देश्य है बजरंग दल का। मैं इतना ही बोलना चाहता हूँ। হয়, আজি আমি উপস্থিত হৈছোঁ মাৰ্ঘেৰিটা টাউনৰ লোকনাথ মন্দিৰত। আমাৰ উদ্দেশ্যটো হ'ল যে যিহেতু ইয়াত আমি তিনিচুকীয়া জিলা বজৰং দল তিনিচুকীয়া জিলা সমিতি হৈ উপস্থিত হৈছোঁহি আৰু ইয়াৰ মেইন উদ্দেশ্য হৈছে কি যে ইয়াত বিভিন্ন ধৰণৰ আমাৰ আপোনালোকে জানে বজৰং দল আচলতে লক্ষ্য উদ্দেশ্য কি বজৰং দলৰ আমাৰ ইয়াত ধৰ্মান্তৰকৰণ আৰু কিছুমান লাভ জেহাদ আৰু কিছুমান আমাৰ গৌমাতা, যাক আমি গৌমাতা বুলি কওঁ, তেনেকুৱা ধৰণৰ গৌমাতাৰ সৰবৰাহ হৈ আছে। গতিকে লৈ এই অপকৰ্মবিলাক মানে ৰোধ কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত প্ৰশাসনক দাবী জনাই আহিছোঁ। তথাপিও বহুত ক্ষেত্ৰত অপৰাধী এইবিলাকৰ ক্ষেত্ৰত হাৰি বাচি যায়, যাৰ কাৰণে হৈছে আমাৰ স্থানীয় কোনো এৱাৰনেছ নাই, বাকীবিলাকে যে ইমানখিনি অৱগত নাথাকে। কিন্তু আমি ইয়াত বজৰং দল এটা টীম, তেখেতলোক আমাক নিমন্ত্ৰণ কৰিছিলে, ইয়াত এটা টীম হ'ব লাগে, ষ্ট্ৰং টীম, আৰু সেই ষ্ট্ৰং টীমৰ জৰিয়তে যিবিলাক আমাৰ এনেকুৱা ধৰণৰ ঘটনা হৈ আছে সেই ঘটনাবিলাক যাতে আমি ৰোধ কৰিব পাৰোঁ আৰু দেশত আইন শৃংখলা যিকোনো ক্ষেত্ৰত বজাই ৰাখিবৰ কাৰণে আমাৰ প্ৰশাসন আছে হয়, কিন্তু কিছুমান ক্ষেত্ৰত সঠিক তথ্য নোপোৱাৰ কাৰণে আমাৰ কিছুমান এইবিলাক ঘটনা হৈ আছে, ঘটনাখিনি ৰোধ কৰিব পৰা যাব। তাৰ কাৰণে বজৰং দল হৈ আমি এই লোকনাথ মন্দিৰত উপস্থিত হৈছোঁহি।